ओम शांति दिदी অসমৰ সমূহ দৰ্শকক আজিৰ এক বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো অনুষ্ঠানৰ বিষয়ৰ লগত সংগতি ৰাখি মই প্ৰথমে ইংৰাজ কবি উইলসনে লিখি যোৱা এটি সংস্কৃত শ্লোকেৰে আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিছো অমৃতং মধুৰং সম্যক সংস্কৃতং হি ততোধিকম দেবভোগ্যমিদং তস্মাৎ দেবভাসিতি কথ্যতে অমৃত মধুৰ সংস্কৃত ভাষা তাতকৈ বেছি মধুৰ দেৱতাসকলৰ ভোগ্য দেৱতাসকলৰ ভাষা হোৱা বাবে ইয়াক দেৱভাষা বুলি কোৱা হয় কবি আকৌ লিখিছিল ন জানে বিদ্যতে কিং তৎ মাধুৰ্যৰেত্ৰ সংস্কৃতে সৰ্বদেৱ সমুন্নতা যেন বৈদেশিকা বয়ম নাজানো এই সংস্কৃত ভাষাত এনেকি মাধুৰ্য লুকাই আছে যাৰ বাবে আমি বিদেশীসকলো আকৃষ্ট হৈ পৰো হয় দৰ্শকসকল এয়াই হৈছে হাজাৰ বছৰীয়া পুৰণি বৈদিক সাহিত্যৰ স্পন্দন স্বৰূপ গৌৰৱশালী দেৱভাষা যাক সংস্কৃত ভাষা বুলি কোৱা হয় আমি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই আজি এই সংস্কৃত ভাষাৰ মাধুৰ্য আৰু বিশেষত্বৰ বিষয়ে আলোচনা কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছো অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছো অসমৰ দুগৰাকী কৃতি সংস্কৃত বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী এয়া মোৰ সোঁফালে আছে অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ শিক্ষক শ্ৰদ্ধেয় মিলিক চন্দ্ৰ কুমাৰ তেখেত এগৰাকী চিন্তাবিদ আৰু সংস্কৃত বিশেষজ্ঞ মোৰ বাওঁফালে আছে সংস্কৃত বিভাগৰ এগৰাকী শিক্ষয়িত্ৰী আৰু ছপা মাধ্যমৰ এগৰাকী লেখিকা মৌচুমী শৰ্মা নমো নমঃ সুস্বাগতম সুস্বাগতম এতিয়া মই পোনছাতে আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে আপুনি আমাক সংস্কৃত ভাষাৰ ইতিবৃত্ত আৰু পটভূমি সম্পৰ্কে কিছু কথা আমাক ক'ব লাগিব ধন্যবাদ সৰ্বেশাম প্ৰতি নমো নমঃ ভাষা সংস্কৃতি এইবোৰ হ'ল আৱহমান কালৰ পৰা বুৱতী নৈৰ দৰে চলি থকা বস্তু আৰু আমাৰ চিন্তাবিদসকলে ভাবি গুণি উলিয়াইছে যে ক'ত কাৰ উৎপত্তি হৈছে আৰু আমি এগৰাকী সংস্কৃত প্ৰেমী হিচাপে অধ্যয়নকাৰী লোক হিচাপে এইখিনি ক'ব পাৰোঁ যে পণ্ডিতসকলে অনুমান কৰিছে যে যি পৃথিৱীৰ আটাইতকৈ পুৰণি ভাষাগোষ্ঠী ইণ্ডো ইউৰোপীয়ান এই ইণ্ডো ইউৰোপীয়ান ভাষাগোষ্ঠীৰ কেইবাটাও থাল আছে আৰু তাৰ ভিতৰতে 10টা থালৰ ভিতৰত ইণ্ডো আৰিয়ান এই গোষ্ঠীটো হৈছে আমাৰ সংস্কৃতৰ লগত বিশেষভাৱে জড়িত বিশেষ আৰিয়ান মানে হৈছে আৰ্য আৰু এই আৰ্যসকল আমাৰ বহু বছৰ আগতে হাজাৰ বছৰ আগতে 3-4 হাজাৰ বছৰ আগতে ভাৰতৰ পশ্চিম আৰু উত্তৰ দিশৰ পৰা সোমাই এটা দল থাকি গ'ল আৰু এটা দল ইৰাণৰ ফালে গুচি গ'ল যিটো ইৰাণৰ ফালে গুচি গ'ল সেইটো ইণ্ডো ইৰাণিয়ান কয় আৰু আমাৰ ভাৰতবৰ্ষত পবিত্ৰ ভাৰতভূমিত যিসকলে নিগাজী বসতি কৰিলে তেখেতলোকক ইণ্ডো আৰিয়ান কয় ইণ্ডো আৰিয়ান আৰিয়ান মানে আৰ্য গতিকে তেওঁলোকৰ পৰা এই ভাষাৰ উৎপত্তি হৈছে থালটোত আৰু বেদিক সংস্কৃত অৰ্থাৎ যি প্ৰাচীনতম সাহিত্য বেদ সেই বেদেই হৈছে প্ৰাচীনতম সাহিত্য আৰু সেই ভাষাটো প্ৰথমতে তাতে ভুমুকি মাৰিছিল আৰু তাৰপিছত কালক্ৰমত ই আন এটা বিষয়লৈকে থাললৈকে গুচি গৈছে যিটোক আমি আজিকালি ক্লাছিকেল সংস্কৃত বুলি কওঁ ক্লাছিকেল সংস্কৃত বহুতে ইয়াক শাস্ত্ৰীয় সংস্কৃত বুলিও কয় আৰু তাৰ পৰা আহি কেইবাটাও থাল হৈছে এই বিশেষভাৱে সময়ৰ সোঁতত কি প্ৰাচীন মধ্য আৰু পাৰ্শ্বৱৰ্তী অৰ্থাৎ পৰৱৰ্তী এই সমূহত বিভক্ত হৈছে এটা আমি প্ৰাচীন বুলিলে কাক বুজিম প্ৰাচীন বুলিলে বেদিক সংস্কৃত আৰু ক্লাছিকেল সংস্কৃত এইখিনি প্ৰাচীনৰ খণ্ডত থাকিলে মধ্যভাগত কোন আহিলে মধ্যভাগত আহিলে এই যে এটা ৰূপান্তৰ ঘটিছে ভাষাৰ ৰূপান্তৰত পালি প্ৰাকৃত আৰু অপভ্ৰংশ এইখিনি আপোনাৰ আমাৰ জনাই জানে গতিকে
তাৰ পৰৱৰ্তী কালতো ভাষাৰ যিটো বোৱতী সোঁত সেইটো কিন্তু ৰৈ নাথাকিলে প্ৰাদেশিক ভাষা অৰ্থাৎ দেশীয় ভাষাসমূহলৈকে সি গুচি গ'ল এটা উদাহৰণস্বৰূপে আমাৰ অসমীয়া ভাষা এই অসমীয়া ভাষাটোৰ মূল এতিয়া আমাৰ এই সংস্কৃতি খুব সুন্দৰভাৱে আপুনি কথাখিনি বুজাই দিছে আশা কৰোঁ দৰ্শকসকলৰ বোধগম্য হৈছে এতিয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ ধৰ্ম আধ্যাত্মিকতাবাদ আৰু নৈতিক শিক্ষাৰ মাজত সংস্কৃতৰ যোগসূত্ৰটো কেনেকুৱা আপুনি কেনেদৰে ব্যাখ্যা কৰিব এইটো এটা বৰ বিশাল বিষয় ধৰ্ম না আপুনি চমুকে কওক হয় ধৰ্ম আধ্যাত্মিক শিক্ষা নৈতিক শিক্ষা আৰু সংস্কৃত ভাষাৰ লগত এটা বৰ ডাঙৰ যোগসূত্ৰ এটা আছে যোগসূত্ৰটো এনেকুৱা ধৰণৰ স্বামী বিবেকানন্দই কৈছিল যে ধৰ্ম হৈছে ভাৰতবাসীৰ আত্মা আত্মা অবিহনে যিদৰে আমাৰ শৰীৰৰ অস্তিত্ব নাই তেনেকৈ এটা মানে আমাৰ ধৰ্ম অবিহনে ভাৰতবাসীৰ অস্তিত্ব নাই সি লাগিলে যি ধৰ্মই নহওক কিয় আৰু এই ক্ষেত্ৰত ধৰ্মৰ পৰা যিটো আমি প্ৰাপ্তি কৰোঁ যিটো আমাৰ প্ৰাপ্তি হয় সেইটো হৈছে আমাৰ আধ্যাত্মিকতা আৰু আধ্যাত্মিকতাৰ জৰিয়তে আকৌ আমি নৈতিক শিক্ষা পাওঁ এতিয়া আপোনালোকো চাগে এইটো কথাত মোৰ লগত একমত হ'ব এতিয়া আজিকালিৰ যিটো আমাৰ ভৱিষ্যত প্ৰজন্ম এতিয়া আমাৰ যিটো দেশৰ যুৱ প্ৰজন্ম এওঁলোক অত্যাধিক স্মাৰ্ট অত্যাধিক মেধাৱী তেওঁলোকৰ প্ৰতিভাৰ তুলনা নাই নিখন্দেহে তুলনাবিহীন তাৰমানে তেওঁলোকৰ লগত আচলতে আমি খোজ মিলাবলৈ গ'লে থমকি ৰ'ব লাগিব কিন্তু এনেকুৱা হৈছে ইমানখিনি কৰাৰ পিছত শিক্ষা বিভাগত নতুন নতুন সদায় পৰিৱৰ্তন হৈয়ে আছে নৱীকৰণ হৈয়ে আছে কিন্তু তাৰ মাজত এটা বৰ ডাঙৰ দুটা কথা আমাৰ গভীৰ কথা আৰু আমাৰ অত্যন্ত প্ৰয়োজনীয় দুটা বিষয় আমাৰ পৰা লুপ্ত হৈ গৈছে আমি তাৰ পৰা আঁতৰি আহিছোঁ এটা হৈছে আমাৰ নীতি শিক্ষা আৰু এটা হৈছে চৰিত্ৰবোধ নীতি শিক্ষা আৰু চৰিত্ৰবোধৰ যেতিয়া জ্ঞানটো নাথাকে তেতিয়া এই আধ্যাত্মিকতা নৈতিক শিক্ষাৰ অবিহনে মানুহবিলাক এনেকুৱা হয় এ পিচ অফ ফ্লেছ এটুকুৰা মাত্ৰ মাংসপিণ্ডহে হৈছে গতিকে এতিয়া আমি দেখিছোঁ চাব ভাৰতবৰ্ষখন আমাৰ কেনেকুৱা এখন পুণ্যভূমি য'ত একলব্যই নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দিছিল সেইখন ভাৰতবৰ্ষত আজি এতিয়া ভাবিলে ভয় লাগে দেখিলে বেয়া লাগে যে গুৰু শিষ্যৰ হাতত পঢ়িত হৈছে য'ত দেৱী দুৰ্গা পূজা কৰা হয় তাত নাৰী নিৰ্যাতিত হৈছে সেইটো আৰু এটা বেলেগ বিষয় হয় গতিকে সেইটো কাৰণে মানে কি এনেকুৱা হৈছে আমাৰ ল'ৰা ছোৱালীখিনিক আমি নৈতিক শিক্ষাটো দিব লাগে আৰু নৈতিক শিক্ষাটো দিব লাগিলে আমি বিশ্বত মানে সংস্কৃত ভাষাৰ ওপৰত আৰু ক'তো মাধ্যম নাই সংস্কৃত ভাষাত যিবোৰ নীতি শ্লোক আছে যিবোৰ আমাৰ সাধু কথা আছে সেইবিলাকৰ পৰা আমি যিটো নীতি শিক্ষা ল'ৰা ছোৱালীক দিব পাৰোঁ সেইটোৰ ওপৰত যদি আমি গুৰুত্ব আৰোপ নকৰোঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ বৰ বিপদ হ'ব তাৰমানে এই নৈতিক শিক্ষা মই কিন্তু আপোনাৰ ওচৰলৈ আহিছোঁ আমি জনা নজনাকৈ কিন্তু আমি দৈনন্দিন জীৱনত বহুতো সংস্কৃত শব্দ ব্যৱহাৰ কৰি আহিছোঁ সংস্কৃত শব্দ আছে বাক্য আছে উপদেশমূলক তেনেকুৱা কিছুমান শব্দ বা বাক্য যদি আপুনি কৈ দিয়ে দৰ্শকসকলেও খুব আপ্লুত হ'ব বুলি মই ধাৰণা কৰিছোঁ ক'লেতো বহু সময় ক'লেও শেষ নহ'ব তথাপি আমাৰ সীমিত সময়ৰ ভিতৰত আমি এটা পৰিচয় দিব পাৰোঁ মূলতঃ মেটমৰা যিটো মেটমৰা বুলি কয় ভাণ্ডাৰ সংস্কৃতৰ এই মধুৰ শব্দৰ ভাণ্ডাৰ মেটমৰা আৰু এই মেটমৰা শব্দ আৰু শ্লোকসমূহ নীতি শিক্ষাসমূহ পাতে পাতে আছে আৰু আমাৰ মানুহে জনা নজনাকৈ আটাইবোৰ দুই এটা কথা জানে যেনে আমাৰ কালিদাসে লিখি থৈ গৈছিলে শৰীৰম আদ্যম খলু ধৰ্ম সাধনম আকৌ সেই কালিদাসে কৈছিলে বোলে কি বিবহি মধুৰানাং মন্দনং নাকৃতিৰ নাম অৰ্থাৎ এই যে যাৰ যি সঁচাই ধুনীয়া তেওঁনো কিহে ধুনীয়া নকৰে তাৰমানে যি পিন্ধিলেও ধুনীয়া কৰে শকুন্তলাক লৈ কৈছিলে এইবোৰ আমাৰ জনসাধাৰণে বুজি পায় আৰু এই ভালকৈ নীতি শিক্ষা পৃথিৱীখনত থাকিবৰ কাৰণে সুখে সন্তোষে থাকিবৰ কাৰণে এটা কৈছিলে বোলে উদাৰ চৰিতা নাং হিব সুধেইব এইবাৰ আমাৰ শ্লোগান এইবাৰ আমাৰ ভাৰতবৰ্ষৰ শ্লোগান বসুধৈৱা কুটুম্বকম আৰু এটা আছে তমেইব মাতা পিতা তমেইব তমেইব বন্ধু সখা তমেইব ঠিক তেনেকে সৰু সৰু কিছুমান শব্দ আছে জননী এটা সুন্দৰ জননী এটা সংস্কৃত শব্দ পিতা সংস্কৃত শব্দ অথচ আমি দৈনন্দিন জীৱনত কিন্তু ব্যৱহাৰ কৰিয়ে আছে নজনাকে কৰি আছে কিছুমানে জানি কৰিছে যেনে পাকঘৰতে আৰম্ভ হৈছে পাক শব্দটো সংস্কৃত শব্দ তাকে আমাৰ ঘৰটো লগাই দিছে আৰু যদি বঙালী ভাষা হ'লহেঁতেন তেতিয়াহ'লে ৰান্ধনা ঘৰ এইটো বুজাবৰ কাৰণে পাকঘৰ পাকক গৃহ আৰু অন্ন ব্যঞ্জন জননী পিতা তাৰপিছত পুস্তক বিদ্যালয় পৰ্বত নদী একেবাৰে ঠাই আছে যিহেতু মানে
আমি মানে মই এটা কথা ক'ব খোজো, আধা মিনিটত এটা মই কথা ক'ব খুজিছোঁ আকৌ। মানে এই বানপানীত যে হেৰি উঠি আহিলে কাঠৰ ওপৰত মানে এখন কম্বল আহিছে আৰু ভালুক এটা তাতে কি কৰিছে আশ্ৰয় লৈ আহিছে, আৰু পাৰৰ পৰা এডলে দেখুৱালে সৌ কম্বলখন লৈ আহা, এজনক ক'লে লৈ আহিছে আৰু আনিব গ'ল সাঁতুৰি। কম্বলখন আনিব যাওঁতে ভালুকটোৱে ভাবিলে বোলে নাই মই আশ্ৰয় পাইছোঁ আৰু পাৰলৈ যোৱাৰ, এই বুলি ভালুকটো তাতে উঠি গ'ল মানুহজনৰ তাত। ইফালে এওঁলোকে দেখিছে, পাৰৰ মানুহে দেখিছে যে কম্বল চোৰদো, তেওঁলোকৰ ভাষাত কৈছে চোৰদো। এতিয়া তেওঁ কৈছে কম্বলটো চোৰদো, মানে এৰি দিছোঁ, কিন্তু মোক ভাল কম্বলে মোক এৰা নাই। মানে মই ক'ব গৈছোঁ আমি সংস্কৃতক বহুতে এৰিব খুজিছোঁ, পাহৰিছোঁ, কিন্তু সংস্কৃতে আমাক এৰি দিয়া নাই। আৰু ইয়াৰ দ্বাৰা কিন্তু এইটো প্ৰতীয়মান হয় যে সংস্কৃত ভাষাটো আমাৰ হিৰাই হিৰাই প্ৰবাহিত হৈ আছে। এইবিলাক শব্দ আমাৰ সংস্কৃত আমি নাজানো, শিক্ষক অধ্যাপক আমিতো সদায় ব্যৱহাৰ কৰি থাকোঁ, কিন্তু তৃণটো সংস্কৃত শব্দ, আচাৰ্য। ঠিক তেনেকে তেতিয়াহ'লে মই আন এটা আৰু কৈছোঁ, সংস্কৃত ভাষাত অজস্ৰ শ্লোক আছে যিবিলাকত আমাৰ জীৱন দৰ্শন আৰু সীমাহীন নীতি জ্ঞানৰ কথা আছে। আজি আপোনালোকে দুয়ো মিলি আমাক কিছুমান শ্লোক শুনাব লাগিব। প্ৰথমে মই আপোনাৰ পৰা দুটামান শ্লোক শুনিব খুজিছোঁ। এতিয়া আমাৰ যিসকল লোকে পঢ়িবলৈ ভয় কৰে, ইমান কথা কেনেকৈ জানিম, আৰু হয়ো তাৰ বিষয়ত পঞ্চতন্ত্ৰতে সৌদিনা কৈ গৈছে, অনন্ত পাৰং কিল শব্দ শাস্ত্ৰং স্বল্পং তথায়ু বহৱ সবিঘ্নাঃ যৎ সাৰভূতং তদুপাসনীয়ং হংসৈ যথা স্থিৰম ইবাম্বুমত্যাৎ। মানে শেষৰখিনিত কথাটো ওলাইছে বোলে যিখিনি নহ'লে নহয় সেইখিনি সাৰখিনি গ্ৰহণ কৰি পঢ়িব লাগে, নহ'লে আমাৰ আয়ুসৰ তুলনাত কিতাপৰ সংখ্যা অৰ্থাৎ জ্ঞানৰ সংখ্যা ইমানেই বেছি আমি লৈ শেষ কৰিব নোৱাৰোঁ। আপোনাৰ মুখৰ পৰা শুনো এটি নীতি শ্লোক। হয়, এইটো মানে আমি যেতিয়া সৰুতে আছিলোঁ ৰেডিঅ' শুনিছিলোঁ, ৰেডিঅ'ত ৰাতিপুৱা মানে এটা শ্লোক, মই গোটেইটো ক'ব পাৰিম নোৱাৰিম নাজানো, ভাহি আহে মানে ডক্টৰ মুকুন্দ মাধৱ শৰ্মা, সংস্কৃত পণ্ডিত, চিৰনমস্য, তেখেতৰ মানে হেৰিৰে ওঠাৰে নিগৰিত হৈছিল মানে এই শ্লোকটো, কেউৰা ন বিভূষয়ন্তি পুৰুষং হাৰা ন চন্দ্ৰোজ্জ্বলাঃ ন স্নানং ন বিলেপনং ন কুসুমং নালং মূর্ধজাহ বন্যৈক সমলং করোতি পুরুষং ইয়া সংস্কৃতা ধায়ন্তে স্ক্রিয়ন্তে খলু ভূষণানি বাগভূষণম ভূষণম। এইটো মানে এতিয়াও মানে আমাৰ কিবা মনত আহি থাকে, মানে সুন্দৰ, সঁচা কথা, বহুত সুন্দৰ শ্লোক মানে তেখেতে এইটো। আৰু এটা কথা দৰ্শকসকলেও নিশ্চয় জানে, আমি যিবিলাক বৈদিক কাৰ্য, আমাৰ পূজা, হোম, যজ্ঞ, তৰ্পণ, সামাজিক অনুষ্ঠান, মাংগলিক অনুষ্ঠান, সদায় কিন্তু আমি এটি স্তোত্ৰেৰে আৰম্ভ কৰোঁ। সেয়া গণেশ দেৱতাৰ স্তোত্ৰ হওক নতুবা সৰস্বতী দেৱীৰ স্তোত্ৰ হওক, আজি আপোনালোক বিষ্ণু স্তোত্ৰ। আজি দুগৰাকী সংস্কৃত বিশ্লেষক ইয়াত বহি আছে, মই বঞ্চিত হ'ব নোখোজো আৰু দৰ্শককো বঞ্চিত কৰিব খোজা নাই। এতিয়া আমি আপোনাৰ পৰা স্তুতি এটা শুনিব বিচাৰিছোঁ। মোৰ কণ্ঠ বহুত মধুৰ নহয়, কিন্তু তথাপিতো এইটো মানে এটা গাবলৈ প্ৰয়াস কৰিছোঁ আৰু দৰ্শকসকলৰ অৰ্থে। या कुन्देन्दु तुषारहारधवला या श्वेतपद्मासना या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रावृता। সুন্দৰ, সঁচাকে আপুনি মন্ত্ৰমুগ্ধ কৰি পেলাইছে। দৰ্শকসকল আপোনালোকেও নিশ্চয় দেখা পাইছে, আমি যেতিয়া দুৰ্গা পূজাৰ সময়ত পূজা মণ্ডপবিলাকত ঘূৰি ফুৰোঁ, তাত কিমান ধুনীয়াকে স্তোত্ৰ বাজি উঠে, যা দেৱী সৰ্বভূতেষু মাতৃৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। কিমান সুন্দৰ লাগে, কৰবাত কৰবাত থাকিব ওম সৰ্বমংগলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। এয়াই হ'ল আমাৰ সংস্কৃত ভাষা। এতিয়া মই আন এটা কথা সুধিবলৈ ওলাইছোঁ। অসমত আজি কিছু বছৰ আগলৈকে
টোলৰ দ্বাৰা শিক্ষা প্ৰদান কৰিছিল, উপাধি প্ৰদান কৰিছিল আৰু তাৰ দ্বাৰা বহুতে জীৱন নিৰ্বাহৰ এটা পথো পাইছিল। এতিয়া কালক্ৰমত আমি দেখিবলৈ পাইছো টোলৰ সংখ্যা তেনেই তাকৰ হৈছে। ঠিক আছে, এতিয়া প্ৰযুক্তিবিদ্যাৰ সময়, কিন্তু আপুনি কি ভাবে এই টোলৰ ব্যৱস্থা, শিক্ষা ব্যৱস্থাৰ দ্বাৰা আমাৰ এই প্ৰযুক্তিবিদ্যাত আমি ফেৰ মাৰিব পাৰিমনে আধুনিক যুগৰ লগত? হয়, নিশ্চয়। আধুনিক যুগৰ লগত খাপ খোৱাকৈ সংস্কৃত ভাষাটো মানে আমি নৱীকৰণ কৰিব লাগিব, আধুনিকৰণ কৰিব লাগিব। এই ক্ষেত্ৰত টোলৰ বিষয়টো মই জড়িত কৰিমেই। ইয়াতে আমি 3টা পৰ্যায়ত হয়তো আমি পদক্ষেপ গ্ৰহণ কৰিলে আমি সুফল পাম। আধুনিক ভাষাৰ লগত আধুনিক যিটো বাকী ভাষাবিলাক আছে, ইংৰাজীয়ে হওক, হিন্দীয়ে হওক, বাকী যিবোৰ ভাষা, তেওঁলোকৰ সাহিত্যবিলাক এতিয়া নৱীকৰণ কৰিছে। আমি শেক্সপিয়াৰৰ নাটকবিলাকো আজিকালি মানে নতুনকৈ অৰিজিনেলটো বা তাৰমানে আগৰ তেওঁলোকৰ যিটো লিখিত মূল যিটো বস্তু সেইটো ৰাখিছেই ঠিকে, সেইটো ক্ষতি নোহোৱাকৈ তাৰমানে নৱীকৰণ কৰিছে যাতে নতুন প্ৰজন্ম এইটোৰ প্ৰতি আকৰ্ষিত হয়, গতিকে গ্ৰহণ কৰিব পাৰে। এতিয়া সংস্কৃত ভাষাটোৰো আমি যদি আধুনিকীকৰণ কৰিব খোজো তেতিয়াহ'লে আমি এটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। সংস্কৃত ভাষাৰ যিটো পাঠ্যক্ৰমৰ ভাষাটো আমাৰ যথেষ্ট সৰল হ'ব লাগে। সৰল যদি হয় তেতিয়াহ'লে মানুহৰ আকৰ্ষণটো বাঢ়ে। মানে সৰল মানুহৰ প্ৰতিও মানুহৰ আকৰ্ষণ বেছি, কথাটো তেনেকুৱা। গতিকে সৰলৰ প্ৰতি যিহেতু আকৰ্ষণ বেছি, গতিকে এইটো মানে আমাৰ ভাষাটো সৰল কৰিব লাগে। আৰু দ্বিতীয়তে আজিকালি যিহেতু আমি বেলেগ বেলেগ বিষয়ৰ ওপৰতো জ্ঞান আহৰণ কৰাটো বাঞ্ছনীয় হৈ পৰিছে। অকল সংস্কৃত ভাষা জানিলেই নহ'ব, লগতে অৰ্থনীতি, সমাজবিদ্যা, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, ভূগোল, গতিকে বুৰঞ্জী, এই গোটেইবোৰ সামৰি যদি আমাৰ সংস্কৃত ভাষাৰ পাঠ্যক্ৰমত অলপ অলপ হ'লেও যদি মানে এটা পাঠ্যক্ৰমৰ সুবিধা কৰি দিব পাৰে, বিষয়বস্তুবোৰ অন্তৰ্ভুক্ত কৰে, তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে, শিক্ষাৰ্থীসকলে তেওঁলোকে মানে আগুৱাই যাব পাৰিব আধুনিক সময়ৰ লগত খোজ মিলাই। আৰু এই ক্ষেত্ৰত মানে অলপতে আপোনাৰ এছ সোমনাথ, আমাৰ ইছৰোৰ চেয়াৰমেন, তেখেতে, মই আছাম ট্ৰিবিউনত পঢ়িছোঁ, তেখেতে লিখিছে যে তাৰমানে সংস্কৃত ভাষাৰ যিটো মানে এটা বিশেষ এটা মানে দক্ষতা আছে, সেই দক্ষতাটোক তেওঁলোকে মানে চিহ্নিত কৰিছে। আৰু চিহ্নিত কৰি এইটো আমি গৌৰৱবোধ কৰিবলগীয়া কথা যে আমাৰ কম্পিউটাৰৰ ভাষা হিচাপে ইয়াক এতিয়া তাৰমানে ব্যৱহাৰ কৰিব বুলি তেওঁলোকে এটা সিদ্ধান্ত লৈছে, কাৰণ ই যথোপযুক্ত ভাষা হ'ব বুলি ভাবিছে। আৰু তাৰ লগত আৰু এটা বিষয় যে তাৰমানে এতিয়া গোটেই যুৱ প্ৰজন্মৰ মাজত এটা জনপ্ৰিয় বিষয় হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মানে কৃত্ৰিম বুদ্ধিমত্তা। এইটোৰ ওপৰতো বহুত মানে ভাল এটা পৰিসৰ চলি আছে এতিয়া। এই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত যিবিলাকে কাম কৰি আছে বা যিবিলাকে পঢ়া শুনা কৰি আছে, তেওঁলোকে সংস্কৃত ভাষাটোক প্ৰাকৃতিক ভাষা হিচাপে তেওঁলোকৰ কাম কাজত ব্যৱহাৰ কৰিব পাৰিব নেকি, এইটোৰ ওপৰত ইতিমধ্যে গৱেষণা কাৰ্য আৰম্ভ কৰিছে। আৰু হয়তো ইয়াৰ ওপৰতো আমাৰ এটা ভাল ফলাফল আহিব। আৰু সেইটো কাৰণে কৈছোঁ, এতিয়া টুলসমূহৰ কথাটো এইটো মানে পোনপটীয়া উত্তৰ যে টুলসমূহক আমি উজ্জীৱিত কৰিব লাগে, পুনৰ্জীৱিত কৰিব, কেৱল আমি আধুনিকীকৰণ কৰিব লাগিব। এতিয়া টুলত আগত এটা ব্যৱস্থা আছিল যে টুলত মানে শিক্ষা গ্ৰহণ কৰিলে, তাৰপিছত শিক্ষা গ্ৰহণ সমাপ্ত কৰি তেওঁলোক কিন্তু কৰ্ম সংস্থাপনৰ কাৰণে হাবাথুৰি খাব নালাগে, তেওঁলোকে এনেকুৱাকে ব্যৱহাৰিক জীৱনৰ গোটেইখিনি শিক্ষা দিয়া হৈছিল। গতিকে এতিয়া যদি আমাৰ চৰকাৰী পক্ষই হওক বা আৰু বাকী গৱেষকসকলেও যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, তেওঁলোকে এটা কাম কৰিব পাৰিলে মানে ভাল হয় নেকি, যে মানে আমাৰ মৃৎশিল্প, বয়ন শিল্প বা আৰু আমাৰ অন্যান্য যিবিলাক কুটিৰ শিল্প আছে, এই শিল্পবিলাকৰ যদি বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ দি তেওঁলোকক উপযুক্ত কৰি তোলে, তেতিয়া তেওঁলোকে সংস্কৃত ভাষাৰ ওপৰত জ্ঞান লোৱাৰ লগতেও মানে টুলৰ শিক্ষা সমাপ্ত কৰি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব, যিটো আমাৰ মহাত্মা গান্ধীয়ে কৈ দিছিল যে মানে হাতে কামে শিক্ষা, সেই বস্তুটো আমাৰ মানে ফলপ্ৰসূ হ'লহেঁতেন। গতিকে টুলৰ ব্যৱস্থাটোৰ প্ৰয়োজন সম্পূৰ্ণই আছে, আৰু কেৱল আমি তাক অকণমান মানে আধুনিকীকৰণ কৰি ল'ব লাগিব। এটা কথা, আপোনালোকতো শিক্ষক শিক্ষয়িত্ৰী ভালকে জানিব, সংস্কৃত বিষয়টো কিন্তু আমি যিমান প্ৰকৃত অৰ্থত যিমান টান বুলি ভাবো, সিমান টান নহয় নেকি? কাৰণ তাৰ এটা ছন্দ আছে, এটা গতি আছে, এটা গতি আৰু ছন্দত যদি মুখস্থ কৰিব পাৰে। আৰু আপুনিতো নিশ্চয় জানে, যিবিলাক ল'ৰা ছোৱালী সংস্কৃত বিষয়টো লৈছে, দেখিব বাকী ভাষাবিলাকত তেওঁলোকে এনেই পাৰ্গতালী, মেট্ৰিক পৰীক্ষাত লেটাৰ মাৰ্কছটো কিন্তু সংস্কৃত বিষয়তে পৰিছে। গতিকে মই আশা কৰিম দৰ্শকসকলকো মই অনুৰোধ কৰিছোঁ, আমি অভিভাৱিকাবিলাকে যদি আমি ল'ৰা ছোৱালীক এই ভাষাটোৰ প্ৰতি
যত সামান্য হলে আমি ঘৰত এটো দিব পাৰো প্ৰভাৱিত আমি কৰিব পাৰো বিশেষকৈ মাতৃসকলে যদি তেওঁলোকৰ ল'ৰা ছোৱালীক আমাৰ সংস্কৃত শ্লোকসমূহ বা বিভিন্ন যিবিলাক বেদ মন্ত্ৰ আছে এইবোৰ যদি আমি ঘৰত শিকাও তেতিয়া হলে তেওঁলোকৰ মনত এটা ভাল ইতিবাচক প্ৰভাৱ হয় আৰু জ্ঞান অৰ্জন হয় আৰু এই যেটো মানুহে এতিয়া কৈ থাকে মানসিক চাপ হয় হয় এই যেটো মই ভাবো দে মানসিক চাপৰ পৰিত্ৰাণৰ উপায় হিচাপে কিন্তু আমি যদি অকমান সংস্কৃত স্তোত্ৰবিলাক শুনিবলৈ লওঁ বহুতখিনি কিন্তু আপুনি ৰাতিপুৱাই যদি সেই স্তোত্ৰবোৰ শুনি লয় গোটেই দিনটোৱে আপোনাৰ ইতিবাচক হৈ যায় দিনটোৰ কাৰণে ক্ৰিয়া কৰা হয় হয় হিচাপে আমাৰ কিছু দায়িত্ব আছে আমি যদি ৰাতিপুৱাই এটা শ্লোক যদি আমি বজাই ৰাখো প্ৰথমতে হয়তো তেওঁলোকে সিমান এটা নাজানিব পাৰে কিন্তু আমি সদায় পুনৰাবৃত্তি কৰোঁতে এটা শ্লোক যেতিয়া শুনিব অটোমেটিক্যালি স্বতঃস্ফূৰ্তভাৱে সেই আগ্ৰহ আহিব আৰু দৈনন্দিন শব্দবিলাকো আমি তেওঁলোকক শিকাব লাগে তেতিয়া তেওঁলোকৰ এটা পৰিচয় হ'ব শব্দবোৰৰ সৈতে সংস্কৃত শব্দৰ সৈতে লগতে ভাষাটোৰ প্ৰতি এটা আকৰ্ষণো আহিব গতিকে আমাৰ দায়িত্ব আছে এই ক্ষেত্ৰত এতিয়া মই আপোনাৰ ওচৰলৈ আহিছো পাশ্চাত্যত কেনেকুৱা সংস্কৃত ভাষাৰ প্ৰভাৱটো কেনেকুৱা মই অকমান আগতে আপুনি যিখিনি উলিয়াইছিলে হোৰেছ হয়মান উইলছন এই উইলছনকৰ হেতুতে প্ৰশ্নটো জড়িত আছে তেওঁ ইউৰোপীয়ান লোক হৈ সংস্কৃতক ইমান ভাল পাইছে আৰু সংস্কৃত নপঢ়াকে সংস্কৃতৰ ভাল অধ্যয়ন নকৰাকে ৰস আস্বাদন নকৰাকে তেখেতে এইবোৰ লিখি থৈ যোৱা নাছিলে আৰু এটা আপোনাক আজি উল্লেখ কৰিব পাৰো বিখ্যাত পণ্ডিত হেতু মানে জগত বিখ্যাত মানে ম্যাক্স মুলাৰ তেখেত জাৰ্মান আজিৰ পৰা 100-200 বছৰ হৈছে তেখেতৰ এতিয়া বয়সৰ মানে এই হেৰি তেখেত জীৱিত কাল আছিলে 70 এনেকুৱা ধৰণৰ কিন্তু 1823 চনত মানে তেখেতে জন্মগ্ৰহণ কৰিছিলে জাৰ্মানীত আৰু আজি এতিয়া 2023 200 বছৰ হৈছে গতিকে যথেষ্ট পুৰণি আৰু আমাৰ ভাৰতীয় পণ্ডিতেও কিবা এটা উদ্ধৃতি দিলে ম্যাক্স মুলাৰলৈকে যায় গতিকে ম্যাক্স মুলাৰ সেই অষ্ট্ৰেলিয়াৰ যিজন উইণ্টাৰনিটছ বুলি আন এজন বিশ্ববিখ্যাত পণ্ডিত এই উইণ্টাৰনিটছৰ যিবিলাক উদ্ধৃতি এইসমূহৰ পৰা আমি গম পাওঁ যে তেখেতলোকে চৰ্চা কৰিছিল আৰু এতিয়াও মই বাৰু আগৰ কথা কৈছোঁ কিন্তু এতিয়াও ইউনিভাৰ্চিটিসমূহত আমি পঢ়ি পোৱা মতে যেনে চিকাগো যেনে সিডনী যেনে মেলবৰ্ণ এইবিলাকত কি কৰিছে আমাৰ সংস্কৃত শিক্ষা এতিয়াও আছে আনকি তাৰে যিসকল শিশু এই শিশুসকলক আমাৰ যিটো অপশ্যনেল বুলি কয় মানে বিকল্প হিচাপে এই সংস্কৃতৰ শ্লোক সংস্কৃতৰ জ্ঞানবিলাক দি থাকে আমি পঢ়ি পোৱা মতে আৰু সেয়ে মই ক'ব খুজিছো যে অকল ভাৰততে ই সীমাবদ্ধ নহয় অষ্ট্ৰেলিয়া লণ্ডন নিউয়ৰ্ক এইবিলাকত মানে প্ৰাথমিক বিদ্যালয়সমূহতো সংস্কৃত ভাষা বিশ্ববন্দিত কিমান ডাঙৰ মানে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে হেৰি অষ্ট্ৰেলিয়া মেলবৰ্ণত এখন স্কুল আছে লণ্ডনৰ এখন স্কুল আছে আপোনাৰ সেন্ট জেমছ স্কুল অফ লণ্ডন আৰু মেলবৰ্ণ অষ্ট্ৰেলিয়াৰ আছে ইৰাছমাছ স্কুল অফ প্ৰাইমাৰী এডুকেশ্যন আৰু নিউয়ৰ্কৰ আছে ফিলচফি ডে স্কুল অফ নিউয়ৰ্ক এইবিলাক স্কুলত মানে মই উদাহৰণহে দিছো আৰু বহুত আছে এইবিলাক মানে বিদ্যালয়ত কি কৰে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলক সোনকালে মানে হেৰি কৰিব পৰাকৈ আয়ত্ত কৰিব পৰাকৈ এই শ্লোকসমূহ তেওঁলোকক শিকায় আৰু সেইটো কাৰণে তেওঁলোকে এটা সুফল পোৱা বুলি ভাবিছে যে এতিয়া তেওঁলোকৰ মানে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে হওক বা তেওঁলোকৰ যুৱ প্ৰজন্ম আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতি তাৰমানে খুব ধাৱমান হৈছে এতিয়া আপুনি মাজুলীত গ'লেও বিদেশী পৰ্যটক দেখিব আপুনি জগন্নাথত গ'লেও দেখিব তেওঁলোকে আহি আমাৰ হৰে ৰাম হৰে কৃষ্ণ গাই ফুৰিছে সংস্কৃত শ্লোক পাঠ কৰি ফুৰিছে আপোনাৰ এনেকুৱা দুৰ্গা পূজাতো তেওঁলোক আমি দেখিবলৈ পাওঁ যদি আমাৰ ভাষা মানে বিদেশত বিশ্বত যদি চৰ্চা হৈ আছে আমি কিয় নোৱাৰিম ভাৰতবৰ্ষত আমি কিয় নোৱাৰিম আমি পাৰিবই লাগিব আমাৰ সকলোৰে এটা দায়িত্ব আছে গতিকে য'ত বিদেশত চৰ্চা কৰি আছে আমি নিশ্চয়কৈ কৰিব মই সময় বেছি নাই তথাপিতো আপোনাক সুধিবছো কিন্তু এই শিক্ষাৰ দ্বাৰা ল'ৰা ছোৱালী কেনেকৈ লাভান্বিত হ'ব সেই বিষয়ে আপুনি উচ্চ শিক্ষাটো উচ্চ শিক্ষাৰ পৰা আমাৰ সকলোৰে এটা ভুল ধাৰণা আছে যে তাৰমানে সংস্কৃতৰ উচ্চ শিক্ষা ল'লে কেৱল শিক্ষক অধ্যাপকেই হ'ব পাৰি তাৰ ওপৰতো বিভিন্ন মানে বিভাগ আছে তেওঁলোকে আমাৰ যিটো ছপা বিভাগ
ছপা বিভাগত কাম কৰিব পাৰে আৰু আটাইতকৈ মানে গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ লোকসেৱা আয়োগৰ যিটো পৰীক্ষা UPSC পৰীক্ষা তাতো তেওঁলোকে সংস্কৃত ভাষাৰ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব পাৰে কিন্তু আমাৰ বহুতে সেইটো কথা তাৰমানে ভাবে যে সংস্কৃত ভাষাত অধ্যয়ন কৰি এইবিলাক পৰীক্ষা দিব নোৱাৰি কাৰণ সংস্কৃত ভাষা এইটো আজি আপুনি খুব সুন্দৰ কথা এটা ক'লে দৰ্শকসকলে নিশ্চয় উপকৃত আনন্দৰাম বৰুৱা সংস্কৃত ভাষাত অধ্যয়ন কৰি অসমৰ প্ৰথম গৰাকী প্ৰশাসনিক বিষয়া হৈছিল গতিকে আমাৰ ল'ৰা ছোৱালী কিয় নোৱাৰিব আমি কিয় নোৱাৰিম আগবাঢ়িব গতিকে আমি আশাবাদী আমি এই ভাষাটো পুনৰ আমি উজ্জীৱিত কৰিবলৈ আমি অহপুৰুষাৰ্থ কৰিম যি কৰিব লাগে চেষ্টা কৰিম আৰু আমি ক'ব খুজিছো যে আমি ভাৰতীয় হিচাপে বিশেষকে আমাৰতো পৰিচয় আছে বহল ভিত্তিক ভাৰতীয় আৰু ভাৰতীয়ৰ পিছতে আমি অসমীয়া বুলি পৰিচয় দিছো গতিকে ভাৰতীয় হিচাপে সংস্কৃতক আমি আদৰ কৰিব লাগিব অসমীয়া হিচাপে আমি সংস্কৃতক আদৰ কৰিব লাগিব আৰু বিশেষকৈ অসমীয়া ভাষাটো যদি আমি ভাষা জননী সেৱা কৰোঁ তেতিয়াহ'লে সংস্কৃতৰ আমি নিখন্দেহে সেৱা কৰিব লাগিব জ্ঞানটো যদি নাথাকে অসমীয়া ভাষাত যিমান হ'লেও তাৰ বুৎপত্তিটো নাথাকে বিশেষকৈ মানুহে শব্দ চয়নবিলাক মই এটা উদাহৰণ দিছোঁ মাত্ৰ এই যে যথেষ্ট শব্দটো যথেষ্ট এইটো যদি অভিধানত চাই বহুতে লিখি থৈছে বোলে পৰ্যাপ্ত বহুত কিন্তু মানুহে যদি কয় যথেষ্ট মানে তেওঁৰ কু মন্ত্ৰ নাই মোক যথেষ্ট ক্ষতি কৰিলে এইটোতো সুবিধাজনক নহ'ব কাৰণ তেওঁ ভাবিছিল নেকি কাৰণ যথা যোগ ইষ্ট যথা মানে যেনেকুৱাকৈ আমি ইষ্ট মানে ইষ্ট দেৱতা যেনে ধৰণৰ আমি বাঞ্ছিত গতিকে সদায় যিখিনি আমাৰ বাঞ্ছা কৰা অৰ্থতে যথেষ্ট শব্দটো ব্যৱহাৰ কৰিব লাগে যেনে আপোনাৰ উপদেশে মোক যথেষ্ট উপকৃত কৰিছে ঠিক আছে এই বিষয়ে আমি পুনৰ চৰ্চা কৰিম পুনৰ আমি আলোচনা সংস্কৃত ভাষা আলোচনা কৰিলে বহুত সময় লাগে সময়ৰ অভাৱ গতিকে আমি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠান শেষ কৰিবই লাগিব কিন্তু আমি সকলো আশাবাদী সেয়ে আমি আমাৰ সংস্কৃত ভাষা জীয়াই ৰাখিবলৈ আমি ৰজা প্ৰজা বুদ্ধিজীৱী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা সকলো শ্ৰেণীৰ লোকে আমি আগুৱাই আহিব লাগিব কাৰণ উইলছনে এটা কথা কৈ গৈছিলে যাবৎ ভাৰতবৰ্ষ সাত যাবৎ বিন্ধ্যা হিমাচল যাবৎ গংগাস গোদাস তাবদেবহি সংস্কৃতম যেতিয়ালৈকে ভাৰতবৰ্ষত বিন্ধ্যা পৰ্বত হিমাচল পৰ্বত থাকিব যেতিয়ালৈকে গংগা গোদাবৰী নদী প্ৰবাহিত হৈ থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষত সংস্কৃত ভাষা জীয়াই থাকিব আমি আশাবাদী আজি আমি অনুষ্ঠান ইমানতে সামৰিম শেষত আমি বিশ্বৰ মংগলৰ বাবে এটা স্তোত্ৰ আমি স্তুতি প্ৰাৰ্থনা কৰিছো আমি একেলগে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভবেৎ ওম শান্তি শান্তি শান্তি